আজি মানে সেই 7টা বজাত আমি বৰঠাই পূজালৈ ওলাই গ'লোঁ। দুজনে আছিলোঁ, মই আছিলোঁ, মোৰ মিছেছ আছিলে। তাৰ ওলাই যোৱাৰ পিছতে আমি হ'ল কি আমি গ'লোঁ, তাৰপৰা 9টা বজাত ঘূৰিলোঁ। ঘূৰি আহি দেখি যে মই পুটুককৈ গাড়ীখন তাত ৰখালোঁ। মিছেছ সোমাই আহিলে, আহি মোক মানে কৈছেহি, অকণমান কান্দিছে আৰু কান্দি কৈছে যে ঘৰত চুৰ হ'ল। তাৰপৰা মই আহি চাইছোঁহি যে এই গডৰেজটো এনেকৈ ভঙা আছে, আৰু গডৰেজটো মানে হ'ল কি হেৰি কৰি এই লকাৰটো ভাঙিলে। লকাৰটো ভাঙি তাৰপৰা যিমানখিনি সোণৰ অলংকাৰ আছিলে আৰু পইচা প্ৰায় 35,000 সেইটো লৈ গৈছে। আৰু ইফালে এটা ৰুম আছিলে এই ছোৱালীজনী, সেইটো ভাঙিছে, ভাঙি তাৰ পৰা নিছে। তাই যিমানখিনি সোণৰ অলংকাৰ আছিলে নহয়, গোটেইখিনি অলংকাৰ ইতিমধ্যে মানে তাৰপৰা লৈ গুচি গৈছে। আৰু পিছফালে দৰ্জাখন তেওঁলোকে চিটকানিটো এৰুৱাই পেলাই পিছফালে সোমাইছে। টাইমটো ঠিক আমি ওলাই গৈছোঁ 7টা বজাত, 7টা অলপ পিছতে চাগে। আৰু তাৰপৰা ওলাই যোৱাৰ পিছত আমি গোটটো নাজানো আৰু, কিন্তু আহি পাইছোঁ 9টা বজাৰ আগে। সেই সময়খিনিৰ মাজতে কৰিছে আৰু প্ৰায় 5 লাখ হ'ব। সোণৰটো সম্পূৰ্ণ নিছে, সোণৰ সম্পূৰ্ণ অলংকাৰ লৈ গৈছে, মিছেছৰ নিছে আৰু ছোৱালীজনী নিছে। লগত মানে মই ধৰক ৰাতিপুৱাটো ওলাই গ'লোঁ, মই মানে দোকানখন খুলিলোঁ আৰু দুৰ্গা পূজা উপলক্ষে। তাৰপিছত মানুহজনী ৰাতি 8:30মান বজাত ইয়াৰ পৰা ওলাই গ'ল পূজা চাবলৈ। আনুমানিক 8:30 বা 9টাৰ ভিতৰত গ'ল। তাৰপিছত আৰু খবৰ পোৱা গ'ল যে ভাইটিৰ ঘৰত লকাৰ ভাঙি চুৰি কৰিলে। মই ল'ৰাকে আহিলোঁ, আহি পেলাই চালোঁ যে আমাৰ ঘৰতে তেনেকুৱা সোণ পইচা যিমান আছিলে, মোৰ ভাইটিৰ সোণ পইচা যিমান চব নোহোৱাকৈ লৈ গ'ল। পিছফালে তালা ভাঙি, আৰু মোৰ ওচৰৰ মানুহ, চিনাকি মানুহ ওচৰৰ মানে ঘৰত ৰেচন থকা মানুহ হ'ব পাৰে, অহা যোৱা কৰা মানুহ হ'ব পাৰে। মোৰ যিহেতু মই পিছফালে অহা যোৱা, মোৰ পিছফালৰ দৰ্জা ভাঙি সোমালে, তলা ভাঙি সোমালে। তাকে সন্দেহ কৰিছোঁ, সন্দেহ কৰি আছোঁ। এইটো আমরা আলোচনা কৰিম। সম্পত্তি ধৰক মোৰ মানুহজনীৰ ভাগৰ সোণৰ নেকলেছ, চেইন, আঙুঠি, তাৰপিছত আপোনাৰ খাৰু, কাণৰ আছিলে, মোৰ নিজৰ আঙুঠি আছিলে, মোৰ ল'ৰাৰ আঙুঠি আছিলে, মোৰ ছোৱালীৰ তৰুণীবিয়াৰ যিমানকেইটা সোণৰ অলংকাৰ আছে সেইকেইটা আছে। আৰু মোৰ কেইদিনৰ বজাৰৰ পইচা প্ৰায় 75 বা 80,000 আনুমানিক হ'ব, মানে খুচুৰা পাতিটো মিলাই পেলাই তেনেকুৱা। মানে সেইটো মোৰ ভাইটিৰ ভাগৰ, ভাইটিৰ মানুহজনীৰ বিয়াৰ যিমান সোণ আছিলে চব লৈ গ'ল। আৰু পইচা আজিতো পইচা কিমান আছিল মই ক'ব নোৱাৰোঁ, মোটামুটি 10-12,000 হ'ব চাগে আনুমানিক ভাইটিৰ ভাগৰ। মোৰ নাম দেৱজিৎ, ঘৰুৱা নিকনেমটো হ'ল দেৱজিৎ। ভাইটিৰ নাম তপজিৎ। এনে ঘৰত চুটি বুলি মাতে চবে। আৰু ঘটনাটোতো আমি একচুৱেলি ক'ব নোৱাৰোঁ, কিন্তু মোৰ মানুহজনী 8:30মান বজাত বা 9টাৰ ভিতৰত তেনেকৈ ওলাই গৈছে। ঘটনাটো আনুমানিক হ'ব পাৰে 9:30 আকৌ আমাক ফ'ল' কৰি চাগে কেতিয়া ওলাই যাম। আৰক্ষী আহিছে, শুনাৰ লগে আৰু 10-15 মিনিট আহি পাইছে। কাৰোবাক সন্দেহ কৰি যদি মই এইটো পঢ়া মণ্ডল মানে ভিতৰকে আলোচনা কৰি তাৰপিছত মই এইটো হেৰি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।